নমস্কাৰ। ৭৮তম স্বাধীনতা দিৱস উপলক্ষে সকলো বন্ধু বান্ধৱীকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া মই পতাকা উত্তোলন কৰিবলৈ গৈ আছোঁ। বলক আপোনালোকে মোৰ লগত চাই থাকিব ব্লগটো। কেনে পালে শেষত কিন্তু জনাবলৈ নাপাহৰিব। এয়া আমাৰ জ্যোতিকুচি তিনিআলি। প্ৰতি বছৰৰ দৰে এইবাৰো আমি এনেদৰে পতাকা উত্তোলন কৰিবলৈ আহিলোঁ। প্ৰথমতে বন্তি প্ৰজ্বলন কৰা হ'ল আৰু তাৰ পিছত স্থানীয় লোকসকলৰ দ্বাৰা সকলোৱে মিলি পতাকাখন উত্তোলন কৰা হ'ল। তুমি চৌদিশে প্ৰকাশী শুনা, চৌদিশে প্ৰকাশী শুনা। देश आज़ाद हो गया। और सामने तव शुभ नामे जागे, तव शुभ आशीष मांगे, गावे तव जय गाथा। जन गण मंगल नायक जय हे, भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। সকলোৱে আমি একেলগে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিলোঁ। আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগে লগে আমাৰ স্থানীয় কিছু বিশিষ্ট লোকৰ ভাষণো আমি শুনিলোঁ। এনেদৰে অনুষ্ঠানটোৰ সামৰণি পৰিল। শাওণ মাহৰ আজি শেষৰটো দিন। এই গোটেই মাহটো আমি হিন্দু ধৰ্মৰ লোকসকলে শিৱ বাবাৰ লগতে মা পাৰ্বতীকো পূজা অৰ্চনা কৰিলোঁ আৰু ভাৰত স্বাধীন হোৱাৰ ৭৮ বছৰত আমি ভৰি দিলোঁ। কিন্তু দুখৰ কথা এই যে আমি জানো সঁচাকৈ স্বাধীন হৈছোঁ? আমি নাৰীসকল সঁচাকৈ জানো সুৰক্ষিত? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকৰ হাতত এৰি দিলোঁ। ৰিচেণ্টলি ঘটি যোৱা ৱেষ্ট বেংগলৰ ৰেপ কেছটোলৈ আমি এবাৰ ঘূৰি চালে আকৌ এবাৰ আমাৰ অন্তৰখন কঁপি উঠে। বাৰে বাৰে মাথো ধৰ্ষিতা হৈছে নাৰী। তেন্তে নাৰীৰ স্বাধীনতাৰ অৰ্থ বা থাকিল কি? আমি নাৰীসকল কেতিয়াবা জানো সুৰক্ষিত হ'ব পাৰিম? NCRB ৰিপৰ্ট মতে প্ৰতি ঘণ্টাত 51টা ওমেন ক্ৰাইম ৰিলেটেড কেছেছ ৰেজিষ্টাৰ হয়। তাৰ মানে আমি নাৰীসকল এতিয়াও সুৰক্ষিত নহয়। কিয় বাৰে বাৰে এনে ঘটনাবোৰ ঘটি থাকে? এইবোৰ জানো কেতিয়াবা বন্ধ হ'ব?